নমস্কাৰ। সমগ্ৰ ভাৰতবৰ্ষত আজি 5 ছেপ্টেম্বৰ দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ আজি জন্মদিনটোক সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ অসমত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই চাগতে মোৰ ব্যক্তিগত জীৱনত প্ৰাইমাৰীৰ পৰা উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক, হায়াৰ ছেকেণ্ডাৰী লেভেল, ডিগ্ৰী লেভেল, ইউনিভাৰ্চিটিত যিমানবোৰ শিক্ষাগুৰুসকলক লগ পাইছোঁ, ফিজিকেলি হয়তো আজি তেখেতসকলৰ লগত সাক্ষাৎ হোৱাৰ মোৰ সামৰ্থ্য নাই। তেখেত কৰ্মব্যস্ততাৰ খাতিৰত বিভিন্ন শিক্ষাগুৰুসকলে বিভিন্ন ঠাইত কৰ্মত ব্যস্ত হৈ আছে। সময়ৰ অভাৱত সকলোৰে লগত হয়তো যোগাযোগ স্থাপন কৰাটো খুবেই অসুবিধাৰ। এই চাগতে মই ছ'চিয়েল মিডিয়াৰ যোগেদি এই ভিডিঅ'টোৰ যোগেদি মোৰ জীৱনত যিমানবোৰ শিক্ষকক মই লগ পাইছোঁ, সকলো শিক্ষাগুৰুক ভৰিত চৰণত সেৱা জনাই মই আজি 5 ছেপ্টেম্বৰ দিনটোৰ তাৎপৰ্য আগত ৰাখি সকলোকে আপোনালোকক মোৰ ফালৰ পৰা আন্তৰিক শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। সমাজক আপোনালোকে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত খুবেই অৰিহণা আগবঢ়াই আছিল। মোৰ জীৱনত যিবোৰ শিক্ষকে মোৰ জীৱনটোত প্ৰভাৱ পেলাইছিল, সকলো শিক্ষকে কিন্তু খুব কম আৰু বেছি জীৱনত সকলো ছাত্ৰ ছাত্ৰীৰ জীৱনত কম বেছি প্ৰভাৱ পেলাব পাৰে। হৃদয়ৰ পৰা আন্তৰিক ভালপোৱাৰে সকলো শিক্ষক সমাজক মই শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু শিক্ষক সমাজত যিবোৰ সন্মানীয় ব্যক্তি এই মহান বৃত্তিটোত জড়িত হৈ আছে, সকলো শিক্ষক সমাজক সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে আমি শিক্ষকৰ প্ৰতি অগাধ শ্ৰদ্ধা, অগাধ ভক্তি থাকিব লাগে। আৰু এই মহান বৃত্তিত যিসকল ব্যক্তিয়ে কাম কৰি আছে, সেইসকল ব্যক্তিক এই পবিত্ৰতাটো বজাই ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ। আমি শিক্ষক সমাজ সকলোৱে একত্ৰিত হৈ সমাজখনক আগুৱাই লৈ যাব লাগিব। আমি সকলোৱে মিলিজুলি সমাজত কিছুমান অনৈতিক দুষ্কাৰ্যবোৰক দমন কৰিবৰ কাৰণে শিক্ষক সমাজ চেষ্টা কৰিব লাগিব। শিক্ষক দিৱসটোৰ লগত তাৎপৰ্য ৰাখি আজি আমি সকলোৱে মিলিজুলি কিন্তু ইয়াতে চৰকাৰী বেচৰকাৰী সকলো শিক্ষক সমাজ একত্ৰিত হৈ সমাজৰ সকলো ল'ৰা ছোৱালীবোৰক আমি আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিব লাগিব।